Hey guys, আজিনো মই বৰালি মাছ মান ধনিয়াৰ পাতেৰে কেনেকৈ বনালো কি পদ্ধতিত বনালো সম্পূৰ্ণভাৱে আৰু স্কিপ নকৰাকৈ ভিডিওটো চাব বুলি সকলোকে আশা কৰিলো। বুজিছেনে কি ধুনীয়া আছে কালাৰটো বঢ়িয়া হৈছে। এবাৰ ট্ৰাই কৰিব এনেকৈ। হে গাছ দেখিছেনে মোৰ ফুলনি বাগিচাতে মই কি ধুনীয়াকৈ এয়া পদিনা লগাইছো। পদিনাৰ মাজতে চাওকচোন এয়া বিলাহী কেইডাল মানুহ এনেদৰে হৈছে এতিয়া লাগিব ধৰিছে এটা পকিছেও। মই এইবিলাক কৰি ভাল পাওঁ দিয়ক। হে গাইজ আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মাছৰ অন্য এটা ৰেচিপি। ইয়াৰ কাৰণে আজি লৈছোঁ মই মোৰ ফেভাৰেট মাছ হয় এয়া বৰালি মাছ। 6 পিচ মূৰেৰে সৈতে আজি বৰালি মাছ বনাম। পিঁয়াজ এটা ডাঙৰকৈ কাটি লৈছোঁ, নহৰু এনেদৰে দুফাল কৰি লৈ লৈছোঁ আৰু কেঁচা জলকীয়া। চাই থাকক ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰু স্কিপ নকৰাকৈ। অলৰেডি মই তেল গৰম হ'বলৈ দি দিছোঁ। ইয়াতে এতিয়া পিঁয়াজখিনি দি দিম। ইয়াৰ নহৰু আৰু জলকীয়া একেলগে দি দিলোঁ। সেইখিনি অলপ লৰাই ল'লোঁ। এতিয়া চাওকচোন মই ভিডিঅ'টো ৰাতি বনাইছোঁ। ভেকুলীৰ মাছবিলাক পাইছে আপোনালোকে। ইয়াতে এতিয়া মই নিমখ ক'লা নিমখ ব্যৱহাৰ কৰিছোঁ। মই নিমখ দি দিছোঁ এচামুচ, হালধি গুড়ি দিছোঁ এচামুচ আৰু দিছোঁ জলকীয়া গুড়ি। এইখিনিও এনেদৰে অলপ ভাজি ল'ম এই তেলতে। পিঁয়াজখিনি পূৰা ৰংচঙুৱা কৰি ল'ম, তেতিয়াহে খাবলৈ সোৱাদ লাগিব। পিঁয়াজখিনি নৰম হৈছে। এতিয়া ইয়াত মই পানী দি দিলোঁ প্ৰথমতে। ইয়াত পানীখিনি ভালদৰে উতলিব দিম। দেখিছেনে সেইখিনি যেতিয়া উতলিব ধৰিছে এনেদৰে উতলি থাকে, সেই সময়তে মাছখিনি দি দিব। ভাঙাৰ কোনো চান্সে নাথাকে মাছখিনি। এবাৰ বনাই ট্ৰাই কৰিবচোন, তাৰপিছত কমেণ্টত জনাব সঁচাকৈ মাছখিনি ভাঙেনে নেভাঙে। মাছখিনি এনেদৰে তল ওপৰ কৰি লগাই দিলোঁ। সেইখিনি এতিয়া ভালদৰে উতলিব দিম আৰু পানীখিনি নাইকিয়া হৈ যাবলৈ দিম। এতিয়া মাছখিনি উতলিব ধৰোঁতে দেখিছেনে এয়া মান ধনিয়া গছৰ পৰা এইমাত্ৰ ছিঙি আনিছোঁ। মান ধনিয়াৰ পাত এনেদৰে দি দিলোঁ। ঘৰৰ মাছ, ঘৰৰ ধনিয়াৰ পাত সোৱাদেই বেলেগ। যিবিলাকৰ আছে সেইবিলাকে গম পাব ঘৰৰ বস্তুৰ সোৱাদটো। সেইখিনি আৰু উতলিব দিম। এয়া চাওকচোন কেইমিনিটমান যোৱাৰ পিছত পানীখিনি নাইকিয়া হৈ গৈছে। চাওকচোন কি ধুনীয়া হৈছে দিয়া ভিডিঅ', কি বঢ়িয়া হৈছে। আপোনালোকে এবাৰ ট্ৰাই কৰিব। মই এইখিনিকে এনেদৰে ৰাখি দিলোঁ। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেল যদি নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ফেচবুক পেজতো ফ'ল' কৰিব। ধন্যবাদ। জয় আই অসম।